ইউপিএসসিত উজলিল আজমল IAS একাডেমিৰ আজমল হুছেইন উৎফুল্লিত বৰপেটাবাসী চৰকাৰী বিদ্যালয়ৰ পৰাই পাতনি মেলিছিল শিক্ষাৰ আজি সৰ্বভাৰতীয় পৰীক্ষাত উজলিল আজমল হুছেইন খেতিয়ক পিতৃৰ সন্তানে গৌৰৱান্বিত কৰিলে অসমবাসীক পিতৃৰ সপোন বাস্তৱত পৰিণত কৰি সৰ্বভাৰতীয় পৰীক্ষাত কৃতিত্ব অৰ্জন কৰে উল্লেখ্য যে আজমল হুছেইনে আজমল IAS একাডেমিৰ ইণ্টাৰভিউ গাইডেন্স প্ৰগ্ৰামত অংশগ্ৰহণ কৰি ইউপিএছচিৰ প্ৰস্তুতি চলাইছিল সঁচাকৈ বহুত দিনৰ এটা সপোন আছিল আমি মানে কল্পনা কৰিব নোৱাৰোঁ যে তেনেকুৱা ধৰণৰ সাফল্য সি অৰ্জন কৰিব মানে আমাৰ এটা সপোন আছিল মই বিশেষকৈ মই এটা বহুতখিনি তাৰ পৰা আশা কৰিছিলোঁ যে ইউপিএছচি পাব মানে এটা নাম হ'ব গোটেই ভাৰতবৰ্ষত সেই এটা সপোন যে আজি বাস্তৱায়িত কৰিছে সঁচাকৈ বহুত ভাল লাগিছে একদম অন্তৰৰ পৰা বহুত ভাল লাগিছে মই প্ৰকাশ কৰিব নোৱাৰোঁ কেনেকুৱা ভাল লাগিছে মানে কষ্টটো হৈছে ছাফিচিয়েণ্ট কষ্ট কৰিছে বহুত কষ্ট কৰিছে চৰকাৰী মাধ্যমত পঢ়ি যে তেওঁ সফলতা পাইছে এইকাৰণে মই চৰকাৰক মই ধন্যবাদ দিছোঁ মই যেনেকুৱা পৰিয়ালৰ মানুহ माने बेसरकारी पर्याय मैं पढ़ाबो नवारिलेतेन हमारे अजमल IAS एकेडमी द्वारा चलाए गए इंटरव्यू गाइडेंस प्रोग्राम के एक स्टूडेंट अजमल हुसैन को इस लिस्ट में 1013 यानी 1013वीं रैंक प्राप्त हुई है इस अचीवमेंट के लिए उनको मैं अजमल फाउंडेशन की तरफ से ढेरों बधाइयां देता हूं अजमल हुसैन के इस टफ जर्नी में जिस किसी ने भी उनका साथ दिया चाहे उनके माता पिता हों अजमल फाउंडेशन की बात कर लें डायरेक्टर खसरुल इस्लाम सर हों या अजमल IAS एकेडमी की फैकल्टी ग्रुप हो सभी को मैं कांग्रेचुलेट करता हूं और अजमल हुसैन के सुनहरे भविष्य की कामना करता हूं আনহাতে ইউপিএসসি পৰীক্ষাত উত্তীৰ্ণ হল কল্লুল হাজৰিকা ধেমাজি জিলাৰ গোগামুখৰ নিবাসী কৃষ্ণ হাজৰিকা আৰু ৰুমি হাজৰিকাৰ পুত্ৰ কল্লুল হাজৰিকাই ইউপিএসসি পৰীক্ষাত 992 স্থান দখল কৰিবলৈ সক্ষম হয় সৰ্বভাৰতীয় ইউপিএসসি এক্সামৰ যেটো ৰিজাল্ট ঘোষণা কৰিলে তাত মোৰ লৰাটো কৃতকাৰ্যতা কৰিছে গতিকে তাৰ কাৰণে মই বহুত সুখী হৈছো আৰু ইয়াৰ লগতে অসমৰ যি পাঁচজনে পাইছে তাৰ কাৰণেও তেওঁলোকক মই অভিনন্দন জনাইছো তো ঘৰত বৰ্তমান নাই তেওঁ মুম্বাইত কৰ্মৰত অৱস্থাত আছে আহিব দুই এদিনতে তাৰ পিছত কি হ'ল তেওঁ এবাৰ হয়তো কেইবাবাৰো হ'ল চেষ্টা কৰি আছিল অৱশেষত যেনিবা কৃতকাৰ্য লাভ কৰিলে নগাঁৱৰ সন্তান ভাস্বত শইকীয়াও উজলিল ইউপিএছচিত 552 নম্বৰ স্থান দখল কৰিবলৈ সক্ষম হ'ল ভাস্বত শইকীয়াই উত্তৰ সাফল্যত মোৰ বহুত ভাল লাগিছে ই সৰুৰে পৰা যিটো তাৰ মেধাৱী আছিলে সেইটো তাৰ উজলি গৈ আছে কাৰণ প্ৰতিটো পৰীক্ষাতে সি ৰিজাল্ট ভাল কৰিছে বাল্যভৱনত প্ৰথম তাৰ শিক্ষা আৰম্ভ তাৰপিছত চৰকাৰী আমাৰ বালক বিদ্যালয় নগাঁৱৰ যিখন তাৰ পৰা সি ষ্টেণ্ড কৰিছিলে 12 চনত কৰি পেলাই সি গুৱাহাটী আৰ্মি নাৰেংগীত পঢ়ি পেলাই তাৰ পৰাই আকৌ মানে IIT গুৱাহাটীত সি মানে শিক্ষা গ্ৰহণ কৰি তাৰ পৰাই বিটেক কৰিলে মোৰ কথা হ'ল টকা পইচা মানুহে আজিকালি যিকোনো পদ্ধতিৰে বহুত টকা পইচা ঘটিব পাৰে টকা বস্তুটো সাধাৰণ কথা কিন্তু এই বস্তুটো মেধা বস্তুটো বা এই কষ্ট কৰা শক্তিটো যাৰ তাই নাথাকে এই বস্তুটো কষ্ট কৰিব লাগিব এইটো ওপৰতে পোৱা বস্তু নহয় অসমৰ মুঠ 5জনকৈ মেধাৱী শিক্ষাৰ্থীয়ে অসমৰ নাম উজ্বলালে সৰ্বভাৰতীয় ইউপিএছচি পৰীক্ষাত তেওঁলোকলৈ জনাইছো আমি অভিনন্দন দবকাৰ পৰা সুখিদুল আলম ডিব্ৰুগড়ৰ পৰা ধন্তি শইকীয়া আৰু নগাঁৱৰ পৰা বিজু গোহাঁইৰ ৰিপৰ্ট টাইম 8 এইবাৰ নিৰ্বাচনত ভোটাৰৰ আশা কি নেতাৰ পৰা কি আশা কৰিছে জনতাই কি বিষয়ে আকৃষ্ট কৰিছে ভোটাৰক শহৰ নগৰ গাঁৱে ভুৱে জনতাৰ মনৰ কথা ষ্টাৰ সিমেন্ট টাইম 8 গ্ৰাউণ্ড জিৰো পাৱাৰ্ড বাই ডেটা মেচিন